নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই এজনী ছোৱালী ভাল পাইছিলোঁ। তাইৰ নাম হ'ল পিংকি আৰু ঘৰ যোৰহাটত। মই তাইৰ লগত ফেচবুকতে চিনাকি হোৱা আৰু আমি দুয়ো SMS আৰু ৰাতি ভিডিঅ' কল কৰোঁ। তাইৰ বয়স প্ৰায় 19 বছৰমান হৈছে। তাই দেখাত বহুত ধুনীয়া আছিল আৰু মই তাইৰ প্ৰেমত পগলা হৈ গ'লোঁ আৰু মই ৰাতি ভিডিঅ' কল কৰি তাইক চাওঁ। মোৰ বহুত ভাল লাগে। মই ৰখিব নোৱাৰা হৈ যাওঁ। তাইৰ কি উঠনীয়া দেহা দেখিয়ে পাগল হৈ যাওঁ। এদিন মই তাইক ফুৰাব নিয়া প্লেন কৰিলোঁ আৰু তাইক মই গুৱাহাটীত লগ ধৰিলোঁ। তাই আহিম বুলি ক'লে আৰু তাই কলেজৰ পৰা বাহিৰে আহি মোক ফোন কৰিলে আৰু আমি দুয়ো লগ হ'লোঁ আৰু আমি দুয়ো গুৱাহাটী পালোঁ। অলপ সময় ঘূৰা-ফুৰা কৰিলোঁ আৰু তাইক হোটেল এখনত লৈ গ'লোঁ আৰু মই ড্ৰিংক কৰিলোঁ আৰু কেছেলীয়া নিচা লাগিছিল আৰু মই তাইকো এপেক খুৱাই দিলোঁ। তাই প্ৰথমে নাখাওঁ বুলি কৈছিল আৰু মই তাইক জোৰ কৰি এপেক খুৱাই দিলোঁ আৰু তাই খালে। এনেকৈ আমি কথা পাতি 30 মিনিটমান সময় মাল খালোঁ। তাই অলপকৈ খাই তাইৰো নিচা লাগিব ধৰিল। তাই বিচনাতে দীঘল দি পৰিল আৰু তাই ক'লে, মই অলপ টাইম শুই লওঁ, মোৰ বহুত নিচা লাগিছে, তুমি মোক জগাই দিবা বুলি কৈ তাই শুই পৰিল আৰু তাই আহোঁতে চুটিকৈ পেণ্ট এটা পিন্ধি আহিছিল আৰু তাই শুই পৰাত তাইৰ পেণ্টটো কোচ খাই গৈছিল আৰু মই তাইৰ পেণ্টটো ভাল কৰি দিছিলোঁ আৰু মই তাইক কিছ এটা খাই শুবলৈ দিলোঁ আৰু মোৰো নিচা লাগিছিল আৰু মই তাইৰ ফালে চাই চকীখনতে টোপনি গ'লোঁ। বন্ধুসকল, এনেধৰণৰ নতুন কাহিনীসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰিবলৈ নাপাহৰিব। নমস্কাৰ।